ঐতিহাসিক দীৰ্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে ভয়ংকৰ বিপদ। উত্তৰ গুৱাহাটী পৌৰসভাৰ হঠকাৰী সিদ্ধান্তত ঐতিহাসিক দীৰ্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে অশনি সংকেত। এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজস্থলী বৰ্তমান হৈ পৰিছে কদৰ্যময় পৰিৱেশ। ঐতিহ্যমণ্ডিত দীৰ্ঘেশ্বৰী মন্দিৰৰ ভোগগৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুৰ্গন্ধ। উত্তৰ গুৱাহাটী পৌৰসভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয়া সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীৰ্ঘেশ্বৰী মন্দিৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল, যাৰ ফলত মৃত্যুমুখত পৰিছে বহু পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মৎস্য। প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী বজাৰত অনুষ্ঠিত ৰাইজমেলত এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে হুংকাৰ প্ৰদান কৰে। লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে উত্তৰ গুৱাহাটীৰ পৌৰসভাৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ প্ৰশাসনক দাবী উত্থাপন কৰে। ৰাইজৰ কথাটো মানা নাছিল, সংৰক্ষণ বিৰোধী আন্দোলনত তেওঁ বিৰোধিতা কৰিছিল, যিটো নেকি ৰাইজে প্ৰবল প্ৰতিবাদ কৰিছিল। গতিকে আমাৰ ইয়াত ৰাইজৰ বিৰুদ্ধেও যদি কোনোবাই কাম কৰে, গতিকে সেই মানুহখিনিও বিপদত পৰিব। গতিকে আমি চৰকাৰক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, ৰাইজৰ যিটো দাবী, যাৰ দুৰ্গন্ধময় পৰিৱেশ যিটো মন্দিৰৰ কাষত কৰিছে, সেইটো অতি সোনকালে বন্ধ কৰিব লাগে, কৰি অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰিব আৰু বৈজ্ঞানিক পদ্ধতিৰে কামটো কৰিব লাগে, যাতে বাংলাদেশৰ নিচিনা অৱস্থাৰ সৃষ্টি নহয়। ডাষ্টবিনটো বনোৱাৰ পৰাই মোৰ গৰু ছাগলী তাৰমানে তাতে খাই থাকে ঘাঁহ পানী, সেইবিলাক বস্তু খাই পেলাই মোৰ 12টা গৰু মৰিছে। মোৰ দুখৰ কপাল, মই গৰু 30টামান তাতে পুহি আছোঁ। সেই গৰুকেইটাৰ পিছত 12টা গৰু মৰাৰ পিছত মোৰ কি থাকিব? সেইটোৰ কাৰণে মই অনুৰোধ কৰি পেলাই ৰাইজকো কৈছোঁ আৰু চবকে কৈছোঁ, যদি তাতে যদি কিবা কিবি বন্ধ কৰাৰ কাৰণে যদি কিবা কিবি কৰিব লাগে, আমি সেইটোতো আছোঁ। গাত মাৰি কৰিব লাগিলে তাতেও আছোঁ। আমাৰ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ উদ্যোগত আজি দীৰ্ঘেশ্বৰী বজাৰত আমাৰ উত্তৰ গুৱাহাটী পৌৰ নিগমে যি ডাম্পিং গ্ৰাউণ্ড বনাইছে দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত, ইয়াৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজে একমত দিছে যে আমাৰ যিটো পৰিৱেশ বিনষ্ট হৈছে, গতিকে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিব লাগে। আৰু আমি হাতজোৰ কৰি আমাৰ বিভাগীয় যিখিনি কৰ্তৃপক্ষ ইয়াত আগভাগ লৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ ক্ষেত্ৰত, প্ৰশাসনিক দিশৰে হওক বা আমাৰ পৌৰসভাৰ মানুহে হওক, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই গোটেই মন্দিৰৰ তথা ওচৰ চুবুৰীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে যেন এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে। মাৰ্কেণ্ডীয় পুৰাণ খ্যাত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখত প্ৰায় 100 মিটাৰ নিলগত উত্তৰ গুৱাহাটী পৌৰসভাই আৱৰ্জনা পেলোৱা ঠাই ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দীৰ্ঘেশ্বৰী দেৱালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটিলৈ জনজীৱনলৈ এক ভাবুকি কঢ়িয়াইছে। দীৰ্ঘেশ্বৰী দেৱালয়ত এনেকুৱা পৰিৱেশ হৈছে, উক্ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা যি দুৰ্গন্ধ, এই দুৰ্গন্ধৰ বাবে দেৱালয়ৰ যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।